কি খবৰ? ইমান গৰম পৰিছে। এতিয়া মই ভাত বনালোঁ, দুপৰীয়া ভাত। দেখা নহ'লে কি বনালোঁ দেখা পাব। মই বনাইছোঁ এখন চব্জি। ইয়াতে দালি, ভোল, আলু এনেকৈ এখন বনাইছোঁ। গৰমত ভাল লাগে। আৰু ইপিনে বনাইছোঁ বিলাহী চাটনি। কোনে খাই ভাল পায়? বিলাহী চাটনি নহয়, ক'লে ভুল হৈছে। বিলাহী চালাড। ইপিনে ভাত আছে। তো আজি আমাৰ মন্দিৰত দিব ঠগি মায়ে বুট ভিজাই থৈ দিছে। আৰু আপোনাৰ এইফালে বৌৱে কাটি থৈছে নাৰিকল, আদা এনেকৈ চাউল দি থৈছে। আৰু ইপিনে তিয়হ আনিবলৈ তামোল পানীবিলাক মায়ে কৰি দিছে। আৰু এইপিনে আপোনাৰ ভাত কাটি থৈছে। কাটি থৈছে। আৰু গৰমতে নেমু দেখিছেনে হালধীয়া হৈ গৈছে। তো এতিয়া মই দুটাক ভাত দিম। আৰু মোৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মই অন্য এটা ব্লগলৈ। আৰু এইপিনে কলকেইটা দেখাইছিলে নে? কলো পকিছে ধুনীয়াকৈ। তো সেয়াই আৰু চাই থাকিব ভিডিঅ'টো। এইটো চাইকেল চলাই আছে আমাৰ টিকলা। এডাল ফুল চাওকচোন কি ধুনীয়াকৈ ফুলিছে। আমাৰ ফুলডাল কি ধুনীয়াকৈ ফুলিছে আমাৰ ফুল। এটা বহি আছে বৰদেউতা আৰু আমাৰ দেউতা। মই মেগী খাম। মই এনেকৈ বনাওঁ মেগী। এই বিলাহী দিছোঁ, জলকীয়া, পিঁয়াজ। মোৰ মেগী হৈ আছে। হৈ গ'ল মেগী। খাৱাহে কথা। ইফালে মায়ে মোক বিলাহী কাটি দিলে। আৰু ইফালে মোৰ ভাত হৈ গ'ল, দুপৰীয়াৰ ভাত বনাম আৰু। মেগী হৈ গ'ল। এইটো মাৰ, এইটো মোৰ। খাম মেগীটো খাই লওঁ। জ্বলালোঁ গাইছ। ইফালে মই কেৰাহী পাতি দিম এতিয়া। কেৰাহী পাতি দিছোঁ। ইপিনে মোৰ ভাত কেৰেলা ভাজি হৈ গ'ল গাইছ। মই ইয়াতে পাঁচফোৰণ দিছোঁ আৰু বগা বেহাৰ দিছোঁ। মই এতিয়া এইখিনি বহাই দিম। এয়া মোৰ বিলাহী আঞ্জা হৈ আছে। আৰু এইপিনে মই ৰঙালাও আগৰ চৰচৰি বনাম ন। ইয়াতে দিছোঁ আপোনাৰ বগা বেহাৰ, নহৰু, আদা, পিঁয়াজ, জলকীয়া দিছোঁ। সেইখিনি মই এতিয়া পিচি ল'ম ধুনীয়াকৈ।
অঁ আমাৰ দুটা ভাত খাই আছে ভাত পানী খালোঁ দুপৰীয়া খাই লৈ কিনে অকণমান শুলোঁ দিনত নহ'লে ভাল নালাগে গৰম দিনত তো এতিয়া গা পা ধুই ল'লোঁ তো এতিয়া মন্দিৰত চাকি দিওঁ মা মিটিঙত গৈছে মা কৈ থৈ গৈছে যে মোক যদি অহা অলপমান দেৰি হয় তো তই চাকি ফুটিবি যদি মই শুকানতে আহি পাওঁ বা জল্দি ময়ে দিম বাৰু এনেকৈ ক'লা মায়ে গধূলি চাকি দিয়ে মই ৰাতিপুৱা দিওঁ ইমান মহ তাই আৰু চাকি তাকি দি লওঁ নে কি কৰে লগ পাইছোঁ কঁঠাল বইল কৰিছোঁ কাটিলোঁ আনিলোঁ বইল কৰিছোঁ এতিয়া ধুনীয়াকৈ বইল হৈ থাকিব ইমান গৰম লাগিছে আৰু এইফালে আমাৰ বহুজিয়ে চাহ বাকিছে ফালে চাহ কৰা হৈ গ'ল ইয়াতে মই আদা নহৰু বিলাহী এটা দিছোঁ পিঁয়াজ দিছোঁ গোটেইখিনি মই এইখিনি মিক্সিত মাৰি লৈছোঁ পেষ্টটো বনাই লৈ ভাল হয় ইয়াত তেল গৰম কৰিছোঁ তেল গৰম হৈ আছে এইপিনে ভাজি আছোঁ মছলাখিনি ধুনীয়াকৈ ভাজা হৈছে হৈ আছে উতলি আছে পূৰা উতলি আছে মই এতিয়া ভাজি আছোঁ অলপ ভাজি ল'ম তাৰপিছত মই পানী ঢালি দিম আৰু আজি আমাৰ খালত মাছ মাৰিছে চাওকচোন খলিহনা মাছ পাইছে ধুনীয়া এইখিনি ভাজিম অলপমান পানী দিছোঁ গাইছ এয়া মোৰ কঁঠালৰ চব্জি তাতে থৈ দিম ভাজা হৈ মোৰ ইয়াত পূৰা মচমচীয়া এয়া কালি মাগুৰ মাছ এটা পাইছিলে এইহে আলু দি মই ধুনীয়াকৈ জোল বনালোঁ হা এয়া খুমাল এই স্কুলত গ'ল স্কুলৰ পৰা আহি খুমাল জোল হৈ গ'ল মাগুৰ মাছৰ এইখিনি মাছৰ কণী এইখিনি ভেন্দি ভাজা আৰু মোৰ ভাত ৰেডি দুপৰীয়া ভাত খাই হৈ গ'ল খাৱাৰ কথা ইমান গৰম পৰিছে গাইছ বহুত গৰম পৰিছে সেয়াই আৰু এইপিনে কল দেখাইছিলোঁ বৰতমণি কল এয়া আপোনালোকে দেখিছেনে বৰতমণি কল এয়া কি ডাঙৰ হৈ গ'ল এয়া আৰু আনিছিলে এইকেইটা এটা বা ক'ত গ'ল দুইযোৰা আনিছিলে সেইকেইটা বাহা সেইটো দেখিছেনে ক'ত আছে ৰাতিপুৱা পাৰকেইটাকে হেৰি কৰি আছে আৰু সেইটো দুটাই বন চাফা কৰি আছে এটা গাটো ধু ভাত খাব লাগে 12টা বাজিল এইখিনি হাতে দিয়া উঘালিব পাৰি নহয় অলপ ছাইডটো ফাটি পেলা আমাৰ দেউতাই এইবিলাক চাফা কৰি আছে চাফা কৰিছে এইবিলাক গৰম বহুত গৰম পৰিছে ভাতটো আহিবই নোৱাৰি ইমান গৰম বহুত গৰম চুপাৰীখিনিও খাইছে কিমান অকণমান হ'ল চাওকচোন চুপাৰী অকণমান হৈ গ'ল মই ভাত ধৰাইছোঁ দাদাৰ ভাতটো খাই লওঁ আৰু বৌয়ে চলিক ভাত খুৱাই আছে তাই ঢাকি থৈ দিছোঁ ময়ো খাই লওঁ আগতে ভাত খাইছিলোঁ চকীত বহি মানে ডাইনিং টেবুলত এতিয়া তলত বিৰাট বহি খাওঁ তলত ভাত বহি খাওঁ অভ্যাস নাই তথাপিও এতিয়া খাওঁতে পাৰা হৈ গৈছোঁ তো ভাতটো খাই লওঁ খাই আছোঁ সেইখিনি চাওকচোন গাছ অকণমান হৈ গ'ল সেইখিনিয়ে হৈছে আমি ক'ত উঠি আছোঁ দেখিছেনে পাৰ চাই আছোঁ নাই 3টাহে আছে ভাত চাত খাই এতিয়া অলপমান বাগৰ দিম পকাত আমাৰ দেউতাকত খুনি আছে সেইটো দেউতাক খুনি আছে সেইটো পকাত খুনি আছে বুলি মাদাৰৰ চিন্তা নতুনকৈ আনিছে মানে মোৰ নামৰ আনিছে এইকেইটা
খাই আছে বঢ়িয়াকৈ খাই আছে। আমাৰ পাৰকেইটা খাই আছে। এতিয়া খোৱা হৈ গ'ল। এখন মোৰ ভাত থৈ দিছোঁ। এয়া বিলাহী চালাড, মৰা পাত বুলি কয়। ভাত সজাই দিছোঁ। গৰমত কোনে খায় এই বস্তুটো মৰা পাত বুলি কয়। এইটো দাদাৰ ভাত আৰু এইটো মোৰ মিষ্টাৰৰ ভাত। তেওঁলোকলৈ ধুনীয়াকৈ সজাই থৈ দিছোঁ। তেওঁলোকে অকণমান দেৰিকৈ খাব কাৰণে ৰাতিপুৱা ভাত খায়। সেয়ে হৈ গ'ল, দুটাৰ খোৱা হৈ গ'ল। আৰু এইপিনে এতিয়া মই ভাতটো খাই লওঁ। বনাই আছোঁ গাইছ মই এতিয়া। বৌৱে আৰু মায়ে লগন দিছে ব্ৰত। আজি মন্দিৰত ঠগি এক ভাগ দিম বুলি ভাবিছে। সেইকাৰণে তো মই ইয়াত চুজি ভাজি আছোঁ। ইয়াতে খিচমিচ দিছোঁ। ইয়াত চিম্পুলকৈ বনাইছোঁ, একো দিয়া নাই। এয়া অলপ চেনি দিম। তাৰপিছত ইয়াতে গাখীৰ আছে, গাখীৰটো ঢালি খাব। নিদিওঁ মই ইয়াতে গাখীৰ, চেনি অলপ দিওঁ। ইমান গৰম লাগিছে গাইছ, শুদ্ধ গৰম। গৰমতে মোৰ অৱস্থা হৈছে। গৰমত অলপ চেনি দিওঁ। গাইছৰ চুজি হৈ গ'ল এয়া। আৰু ময়ো ধুনীয়াকৈ ভাত খালোঁ। এতিয়া মা চাহ খাবনে চুজি গাখীৰ খাম বুলি কৈছে। কি খাই সুধি লওঁ। এইপিনে চাহ তুলি আছে, এইপিনে গাখীৰ আৰু চুজি দিছোঁ। চাহখিনি মা ঠগি বৰা নে কি বমা, সেইটো দেখাই দিছোঁ মন্দিৰটো। এয়া শিলৰ খুঁটি বুঢ়াগোহাঁই মন্দিৰ দেখাই দিছোঁ আপোনালোকক। এয়া পৰিৱেশটো দেখাই দিছোঁ। অলপ কাম চলি আছে, এইটো ঘৰ বনাই আছে, কিবা ঘৰ বনাই আছে মন্দিৰত। ইফালে আমাৰ জাগা বমা কি চাইছা? ভাত বনাই খাই নেকি? এনে সুবিধা জলকীয়া লাগব দে কিবা কৈছো। ভাত বনাও আইবা এনে দৰকাৰ নাই দেচোন। আমাৰ মানুহ বহুত নাই দে এওঁ আছিল মন খাই বহুত খাই
গাইজ চাৰ্চ আহি পালোঁ মন্দিৰৰ পৰা কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ তো আজিৰ ব্লগটো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তো এতিয়া মই কাপোৰ চেঞ্জ কৰোঁ ইমান গৰম পৰিছে তো চেঞ্জ কৰি লওঁ বাই বাই